এভৰিৱান, আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। বহুতে মোক মেছেজ কৰি আছিলে যে মেম 11 পৰ্টেল আহি আছে, গতিকে আমি কি কৰিম। ঠিক আছে, এনেতো ইউটিউবত বহুত উপলব্ধ, তথাপিও মোক বিচাৰিছে যিহেতু মই এটা ভিডিঅ' আকাৰে বনাই দিওঁ বুলি ভাবিছোঁ। আগতেও আমি কৰিছোঁ, কিন্তু মই ভিডিঅ' বনোৱা হোৱা নাছিলে। এইবাৰ মই ভিডিঅ' আকাৰে বনাই দিওঁ বুলি ভাবিছোঁ। ঠিক আছে, 11 পৰ্টেল খুবেই বেছি পাৱাৰফুল। যদি আমি চাব যাওঁ 11 মানে আমি 1111, 1 নম্বৰটো সদায় সূৰ্যৰ নম্বৰ হয়, আৰু যদি দুটা 1+ কৰোঁ তেতিয়াহ'লে চন্দ্ৰমাৰ নম্বৰ হয়, আৰু যদি আমি 4টা 1+ কৰোঁ তেতিয়াহ'লে ৰাহুৰ নম্বৰ হয়। গতিকে এই গোটেইকেইটাই এটা পাৱাৰফুল মানে শক্তি কঢ়িয়াই আছে অলৰেডি। গতিকে এই দিনটো খুবেই বিশেষ। এই বিশেষ দিনটোত আমি আমাৰ নিজৰ কিছুমান বিশেষ আমি উইচ মেনিফেষ্ট কৰিব পাৰোঁ। ঠিক আছে, গতিকে আমি কি কৰিম সিদিনা, আমি সিদিনা ৰাতিপুৱা এটা বিশেষ টেকনিক কৰিব পাৰোঁ। তেজপাত লাগিব, তাৰ বাবে আমাক লাগিব তেজপাত। আপোনাৰ উইচবোৰ অনুযায়ী আপুনি সিমানটা তেজপাত ল'ব। আপোনাৰ উইচ এটাও হ'ব পাৰে, মেজৰ উইচ এটাও হ'ব পাৰে, দুটাও হ'ব পাৰে, নতুবা 11টাও হ'ব পাৰে। ঠিক আছে, আপোনালোকে ধুনীয়াকৈ উইচবোৰ লিখিব। তেজপাতত বেক চাইডত আপোনাৰ নাম লিখিব, লগতে ওপৰ চাইডত আপুনি ধৰি লওক আপোনাৰ টকা পইচাৰ কাৰণে আপুনি কিবা উইচ ৰাখিব বিচাৰিছে, তো তাত মানি ৰাখিব। তাৰপিছত জবৰ ক্ষেত্ৰত যদি আপুনি কিবা উইচ ৰাখিব বিচাৰিছে তাত জব লিখিব, বেক চাইডত আপোনাৰ নাম লিখিব। যদি কেৰিয়াৰ ৰিলেটেড আপুনি কিবা লিখিব বিচাৰিছে তাত কেৰিয়াৰ লিখিব। তাৰপিছত আপোনাৰ হেল্থৰ বিষয়ে কিবা উইচ ৰাখিব বিচাৰিছে তো তাত হেল্থ লিখিব, বেক চাইডত আপোনাৰ নামটো লিখিব। ঠিক আছে, এনেদৰে আপোনাৰ যিমানটা উইচ আছে ঠিক তেনেদৰে এটা শব্দত লিখি আপুনি বেক চাইডত আপোনাৰ নামবোৰ লিখি আপুনি ৰাতিপুৱা ৰেডি কৰি থ'ব 11:11 লগতে এগিলাচ পানী ল'ব, পানী গিলাচত অকণমান চেনি মিলাব, আৰু এই উইচখিনি আপুনি পঢ়ি পেলাই, মানে পজিটিভ প্ৰেজেণ্ট টেন্সত আমি পঢ়িম যে মোৰ জীৱনত মানি আকৰ্ষণ হৈছে, টকা পইচা আকৰ্ষণ হৈছে, ধন দিন দিন আমাৰ বৃদ্ধি হৈ গৈছে, তাৰপিছত মোৰ জব প্ৰমোশ্যন হৈছে, বা মোৰ হেল্থ খুব ভাল, বা মই হেল্থৰ ৰিলেটেড আপোনাৰ যিবোৰ ইছ্যু থাকে বা সেয়া আপুনি যদি প্ৰব্লেম কিবা ছল্ভ কৰিব বিচাৰিছে তো সেইখিনিও আমি পজিটিভ প্ৰেজেণ্ট টেন্সত আমি পানীখিনিৰ ওপৰত উইচটো ৰাখিম। ৰাখি আপুনি ঢাকি থ'ব। সেইটো সময় হ'ব ৰাতিপুৱা 11:11। ঠিক আছে, আৰু ৰাতি 11:11 আমি কি কৰিম, তেজপাতত যিখিনি আমি উইচ লিখিছিলোঁ আমি ধুনীয়াকৈ পঢ়িম। যদিও আমি এটা শব্দত লিখিছোঁ মানি, তাৰ লগত ৰিলেটেড যিখিনি আপোনাৰ উইচ পজিটিভ প্ৰেজেণ্ট টেন্সত পঢ়িব, পঢ়ি পেলাই এটা এটাকৈ পঢ়ি পেলাই আপুনি কেইটুকুৰমান কৰ্পূৰ ল'ব। কৰ্পূৰ লৈ মাটিৰ বাচন এটাত আপুনি এটুকুৰাকৈ তেজপাত এখিলা এখিলাকৈ ধুনীয়াকৈ জ্বলাই দিব। জ্বলাই ছাইখিনি ঘৰৰ বাহিৰত পেলাই দিব। ঠিক আছে, আৰু লগতে যিখিনি পানী আপুনি ৰাখিছিলে, ঢাকি থৈছিলে ৰাতিপুৱাই, সেই পানীখিনি আপুনি সেইখিনি সময়ত খাই দিব। ঠিক আছে, এইখিনি ফ'ল' কৰিব। আশা কৰোঁ আগন্তুক জীৱনটো আপোনাৰ সুখৰ হওক, সমৃদ্ধিময় হওক, আৰু যিবোৰ আপুনি মেনিফেষ্ট কৰিছে সকলোখিনি সফল হ'ব। ঠিক আছে, থেংক ইউ। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফ'ল', লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ময়ো চেষ্টা কৰি যাম। আপোনালোকে মোক জনাব মই কেনেধৰণৰ ভিডিঅ' আগবঢ়ালে আপোনালোকে উপকৃত হ'ব, মোক জনাব। মই ঠিক তেনেদৰে আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি যাম। ঠিক আছে, থেংক ইউ। স্ক্ৰীণত মোৰ নাম্বাৰ থাকিব, আপোনালোকে যিকোনো কনচালটেশ্যনৰ বাবে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। ঠিক আছে, থেংক ইউ।